Welcome to It's Rafiq. Good news for the students who passed HSLC examination this year with 75 percentage. Already SEBAৰ পৰা instruction আহিছে তোমালোকৰ information বা bank details vidyarthi.co.in বা madhyamik.assam.gov in এই দুটা ৱেবছাইটৰ থ্ৰুৰে সাবমিট কৰিব লাগিব সাবমিট কৰা পোৰ্টেল অলৰেডি 15th means যোৱাকালি ষ্টাৰ্ট হৈছে আৰু পোৰ্টেল খোলা থাকিব till 25 জুলাই লৈ means 25 জুলাইৰ ভিতৰত তোমালোকৰ bank details পোৰ্টেলত সাবমিট কৰিব লাগিব bank details ৰ কাৰণে এইখিনি ইনফৰমেশন তোমালোকৰ থব লাগিব ফাৰ্স্ট নাম্বাৰ 1 ত আছে বেংকত যেটো নেম আছে তোমালোকৰ হেতু তোমালোকৰ admit card বা marksheet যেটো নেম আছে exactly same হ'ব লাগিব different name হলে তেতিয়ালে problem হ'ব so check your name in your bank passbook whether it is same or not account holder should be exactly same as SEBA the awardee should submit correct IFS code IFS এটো স্পেশালি বেংকৰ পাসবুকত থাকে নেনেকে সাপোজ তোমাৰ যদি ষ্টেট বেংকৰ একাউন্ট আছে SBIN বুলি তাৰ পিছত আৰু 6 ডিজিটৰ কোড এটা থাকিব সব বেংকৰে এনেকে IFS কোড থাকে হেতু স্পেশালি ট্ৰানজিশনৰ কাৰণে দৰকাৰ হয় সো IFS কোডটো তোমালোকৰ পাসবুকৰ পৰা চাই বা নেটতো সাৰ্চ কৰিব পাৰা তোমালোকৰ ব্ৰাঞ্চৰ সো কাৰেক্ট IFS কোড ভৰাব লাগিব যদি বেলেগ ফুল IFS কোড এন্টাৰ কৰা তেনে হলে যেটো এৱাৰ্ডৰ টকা হয় হেতু তোমালোকৰ একাউন্টত নুখুমাব পাৰে bank account should be active operational যদি তোমালোকৰ bank account to freeze হৈ আছে বা কিবা কাৰণত যদি inactive হৈ আছে তেনে হলে তোমালোকৰ একাউন্টত পইচা নাহিব for minor account holder the minimum transaction limit should be maintained এতিয়া যদি তোমালোকে minor account খোলা আছে তেতিয়া হলে তাত যদি কিবা minimum transactioner limit ৰাখা আছিল হেতু particular limit তোমালোকে মেইনটেইন কৰিব লাগিব যেনেকৈ কিছুমান একাউন্টত মিনিমাম 1000 रुपीस থাকিব লাগে কিছুমান 500 থাকিব লাগে সো পার্টিকুলার রুলটো তোমালোকে মেইনটেইন একাউন্টত কৰিব লাগিব দেন কার্ড কেয়ার শুড বি টেকেন while entering bank account এতিয়া এনেকৈ কিছুমান বেংকৰ একাউন্ট এন্টাৰ কৰোতে কেতিয়াবা কানি পাসবুকত এনেকৈ স্পেশালি 3 আৰু 8 ৰ লগত প্ৰবলেম হয় বা কেতিয়াবা 0 ৰ লগত প্ৰবলেম হয় যেনেকৈ সাপোজ IFS কোডত আছে 0046 তাৰ জায়গাত যদি তোমালোকে দিয়া 0046 তেতিয়া হেতু ভুল হৈ যাব আৰু একাউন্টটো 3 আছিল বাই মিস্টেক তোমালোকে 8 টাইপ কৰিলা সো তেতিয়া হলে কি হ'ব পার্টিকুলার এমাউন্টটো বেলেগৰ একাউন্টত গুছি যাব তাৰ কাৰণে সেবা ৰেসপন্সিবল নহব সো তোমালোকৰ পইচাটো বেলেগে পাই যাব mobile number of awardee must be entered for future communication means তোমালোকৰ নিজৰ মোবাইল নাম্বাৰ দিবই লাগিব যেটা তোমালোকে ৰেজিষ্ট্ৰেচন কৰিবা তেতিয়ালৈকে তোমালোকৰ OTP আহিব তাত পার্টিকুলার কমিউনিকেশন means কেতিয়া পইচা আহিব কি আহিব এইখিনি ইনফৰমেশন তোমালোকক মোবাইলৰ থ্ৰুৰে জনাব সো অলৰেডি ৰেজিষ্ট্ৰেচন প্ৰসেস ষ্টাৰ্ট হৈ গৈছে তোমালোকে ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট কৰা কেনেকৈ কৰিব লাগে মই ইয়াতে অলপ দেখাই দিছো যেহেতু মোৰ ইয়াত তোমালোকে গুগল ক্ৰম খুলি লবা মোবাইলত গুগল ক্ৰম খুলি লৈ ইয়াতে এড্ৰেছ বাৰত সাৰ্চ কৰিবা madhyamik madhyamik আছিল নেকি সৰি vidyarthi not madhyamik sorry vidyarthi vidyarthi.co.in লিংকটো ওপেন কৰিবা ওপেন কৰাৰ পাছত চাবা নিউজ হাইলাইট বুলি অপচন এটা আছে ইয়েলো কালাৰৰ তাত ৰেড কালাৰৰ লিংক এটা স্ক্ৰল কৰি আছে লিংকটোত টাচ কৰিবা লিংকটোত টাচ কৰাৰ পাছত এটো ইয়াত এখন ফৰ্ম আপডেট বুলি থাকিব হেতু কমপ্লিটলি ব্ল্যাঙ্ক আছে তাত একো নাই আৰু ইয়াত লগইন হিয়াৰ বুলি আছে যেহেতু তোমালোকৰ একাউন্ট নাই প্ৰথমে তাত ৰেজিষ্টাৰ হিয়াৰত টাচ কৰিবা ৰেজিষ্টাৰ হিয়াৰত টাচ কৰাৰ পাছত তোমালোকৰ এইখিনি ইনফৰমেশন দিব লাগিব লাইক ষ্টুডেন্ট registration number student roll number তোমালোকৰ মেট্ৰিকৰ roll number 2 student roll number student number means roll to suppose তোমালোকৰ আছিল B024 এটো ইয়াতে লিখিবা আৰু নাম্বাৰ যেটো আছিল নাম্বাৰত লিখিবা তাৰছত ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখিবা তোমালোকৰ ভ্যালিড ইমেইল আইডিটো লিখিবা ইমেইল আইডি নাথাকিলে তোমালোকৰ ফ্ৰেণ্ডৰ বা তোমালোকৰ যেহেতু এন্ড্ৰইড মোবাইল আছে নিশ্চয় ইমেইল আইডি থাকিবই সো হেতু ইমেইল আইডি চাইকিনে তাত লিখি দিবা মোবাইল নাম্বাৰটো এন্টাৰ কৰিবা মোবাইল নাম্বাৰত OTP আহিব OTP টো এন্টাৰ কৰি ভেৰিফাই কৰিবা ভেৰিফাই কৰাৰ পিছত সাবমিট কৰিবা সাবমিট কৰাৰ লগে লগে তোমালোকৰ একাউন্ট জেনাৰেট হৈ যাব একাউন্ট জেনাৰেট হোৱাৰ পাছত তোমালোকে ইয়াত লগইন কৰিব পাৰিবা লগইন কৰিবলৈ ইয়াত লগইন হিয়াৰত ক্লিক কৰিবা
লগইন হিয়াৰত তোমালোকে ভেলিড ইউজাৰ নেম আৰু পাছৱৰ্ড দি লগইন কৰিবা লগইন কৰাৰ পাছত তোমালোকে তাত একাউণ্টৰ ইনফৰমেশ্যন যেনেকৈ তোমালোকক দৰকাৰ হ'ব তোমালোকৰ মাৰ্কশ্বিটৰ ফটো প্লাছ পাছবুকৰ ফটো PDF লাগিব আইডাৰ JPG ইমেজ লাগিব চ' পাছবুকৰ ধুনীয়াকৈ ক্লিয়াৰ ফটো তুলি ল'বা আৰু ইনফৰমেশ্যনখিনি এণ্টাৰ কৰিবা এণ্টাৰ কৰাৰ পাছত তোমালোকে এখন তাৰ পৰা কনফাৰ্মেশ্যন লেটাৰ PDF বা কিবা এনেকৈ এটা পাবা সেইটো প্ৰিণ্ট কৰি ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে লগত ৰাখি দিবা চ' এইখিনি ইনফৰমেশ্যন আছিলে যদি কিবা প্ৰব্লেম পোৱা কমেণ্ট ছেকশ্যনত কণ্টেক্ট কৰিব পাৰা থেংক ইউ ফৰ ৱাচিং চি ইউ ইন এ নিউ ভিডিঅ' টিল দেন টেক কেয়াৰ এণ্ড বাই